নমস্কাৰ, মই আপিল ৰহমান আৰু স্বাগতম জনাইছোঁ ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 10 মেথছৰ এক্সাৰচাইজ 3.3 অনুশীলনী 3.3 আমি যোৱা ভিডিঅ'ত 1-ৰ 3লৈকে কৰিছোঁ। আজি আমি 4, 5, 6 এনেদৰে আমি কৰি যাম। আমাক 4 নম্বৰ দিছে এইটো, আমাক প্ৰথমত অপনয়ন পদ্ধতি ব্যৱহাৰ কৰিব কৈছে আৰু প্ৰতিস্থাপন পদ্ধতি ব্যৱহাৰ কৰি সমাধান কৰিব কৈছে। আমি নিশ্চয় কি কৰিম, আমাক এইটো দি আছে 4 নম্বৰটো x/2 + 2y/3 = -1 মই উঠাই লৈছোঁ ইয়াত, আৰু x - y/3 = 3 x - y/3 = 3 যেতিয়া সলিউশন কৰোঁ। সো প্ৰথম অপনয়ন পদ্ধতি ব্যৱহাৰ কৰি কৰোঁ। প্ৰথম অপনয়ন কৈছোঁ, গতিকে অপনয়ন পদ্ধতি ব্যৱহাৰ কৰি অপনয়ন পদ্ধতিৰে সমাধান বা অপনয়ন পদ্ধতিৰে লিখি কমা দিলে হৈ যাব। সো অপনয়ন পদ্ধতিৰে কি কৰিব লাগে, ফাৰ্ষ্ট কাম এইটো লিখিব লাগে x/2 2y/3 = -1 আছে, গতিকে এইটো 1 নম্বৰ সমীকৰণ। আনটো দিছে x - y/3 = 3, এইটো হৈছে 2 নম্বৰ সমীকৰণ বা ৰোমান সংখ্যাত দিবা সুবিধা হয়। এতিয়া আমি কি কৰিম, অপনয়ন কৰিম। যেহেতু ইয়াত x আছে, ইয়াত আছে x/2, গতিকে আমি যদি ইয়াকো যদি 2ৰে ভাগ কৰি দিওঁ তেনেহ'লে x/2 মিলি যাব। ঠিক আছে, নহ'লে এটা কাম কৰিব পাৰোঁ, ইয়াক 2ৰে পূৰণ কৰি দিলে 2 2 কটা যাব, ইয়াতো x থাকিব, ইয়াতো x থাকিব, তেতিয়া আমি এইটো কাটিব পাৰিম। যিকোনো এটা কাটিব পাৰিলে হৈ যায়। ইয়াত আমি কাটিব নোৱাৰিম, যেহেতু ইয়াত 2 আছে, ইয়াত 3 আছে, গতিকে আমি একে কৰিব নোৱাৰিম। ঠিক আছে, ইয়াত যদি 2ৰে পূৰণ কৰি দিওঁ তথাপিও হ'ব 2y/3, এইটোও হ'ব। এইটোও মিলাব পাৰি, এইটোও মিলাব পাৰি, নহ'লে xও আমি মিলাব পাৰি। যিকোনো ইচ্ছা, তোমালোকৰ যিটো সুবিধা হয় সেইটো মিলাই ল'বা। সো এটা কাম কৰোঁ, আমি 2ৰে পূৰণ কৰি দিওঁ, তেতিয়া 3ৰে পূৰণ কৰি দিলেও মিলি যাব। টো মিলাই লওঁ, x মিলালেও হ'ব, তোমালোকৰ ইচ্ছা বাৰু। সো এতিয়া আমি কি কৰোঁ যে সমীকৰণ আমি একক কি কৰোঁ, 2ৰে পূৰণ কৰি দিওঁ ওপৰত, লবত 2ৰে পূৰণ কৰি, লবত 3ৰে পূৰণ কৰি, 3টো কাটিব লাগিব। সৰি 3ৰে কেনেকৈ কাটোঁ, 2ৰে ভাগ কৰিলে 2 2 কটা যাব। ঠিক আছে, তেনেকুৱা কৰিব পাৰি, কিন্তু এইটো সলনি হ'ব নহয়, আমি ইয়াতে কৰিব লাগিব। ইয়াত অকল 2 দি ভাগ কৰি দিলে আমাৰ ছেম টু ছেম মিলি যাব। এইটো কৰোঁ যে সমীকৰণ 2 ভাগ 2ৰে কৰোঁ। ঠিক আছে, ভাগ 2ৰে কৰোঁ ইমপ্লাইজ। সমীকরণ গতি x ভাগ 2 করে 2 দিয়ে ভাগ হব, বিয়োগ y 3 ভাগ 2 মানে তলত 2 থাকিব, ইনটু 2 হ'ব, = 3 আছে, ভাগ 2 মানে তলত 2 হ'ব। এতিয়া x/2 পালোঁ, বিয়োগ y/3 2 × 6 = 3/2, এইটো পালে আমি 3 নম্বৰ সমীকৰণ। এতিয়া আমি এই 3 নম্বৰ সমীকৰণৰ পৰা এইটোও প্লাছ, গতিকে আমি 3 নম্বৰ সমীকৰণৰ পৰা এইটো বিয়োগ কৰি দিলে আমাৰ এইটো কটা যাব, এইটো প্লাছ থাকিব, এইটো মাইনাছত থাকিব, গতিকে তাকে কৰোঁ। এতিয়া সমীকৰণ 3 বিয়োগ 1 কৰোঁ, যেহেতু আমি 1 নম্বৰ লগত মিলাইছোঁ, 1 ইমপ্লাইজ কৰিলে কি হ'ব, এইটো আছে কিমান x/2 বিয়োগ y/6, গতিকে বিয়োগ কৰিছোঁ, বিয়োগ কি হ'ব, 1 নম্বৰ সমীকৰণ আছে x/2 প্লাছ 2y/3 আৰু এইফালে আছে -1, ইয়াত আছে 3/2 আৰু 1 নম্বৰ সমীকৰণত আছে -1। 1 নম্বৰ সমীকৰণ মাইনাছ কৰিছে, সেইকাৰণে আমি মাইনাছত লিখিলোঁ। ঠিক আছে, -1 আছে, চাবা ইয়াত আছে -1, আমি এইটো কি কৰিছোঁ, মাইনাছ কৰিছোঁ, গতিকে আৰু এটা -1 হ'ব। ঠিক আছে, কাৰণ মাইনাছটো থাকিব যে, অকলশৰীয়াকৈ মাইনাছ আগতীয়াকৈ কৰিছোঁ। এতিয়া চোৱা, x/2 বিয়োগ y/6, মাইনাছ প্লাছে মাইনাছ x/2 মাইনাছ প্লাছে মাইনাছ 2y/3 = 3/2 মাইনাছ মাইনাছে প্লাছ 1 হ'লে, এতিয়া প্লাছ x/2, ইয়াত আছে মাইনাছ x/2, এইটো কটা গ'ল, ইয়াত থাকিলে -1/6, ইয়াত আছে -2 1/3, গতিকে এইটো আমি LCM লৈ লওঁ, -1/6 বিয়োগ 2y/3 = 3/2 প্লাছ 1 আছে, এইটো কটা গ'ল প্লাছ মাইনাছে। এতিয়া আমি ইয়াৰ পৰা y মান ওলাব চেষ্টা কৰোঁ। সো 6 আৰু 3 লসাগু কি হৈ যায়, 6 হৈ যায়, 6 আৰু 3 লসাগু 3ৰে যাব, 3 2 × 6, 3 1 × 3, 3 2 × 6, 6 1 × 6, গতিকে 6 হৈ যাব LCM। 6 হ'লে 6 6 কটা গ'লে, গতিকে -6 থাকিলে, -6ক 3ৰে ভাগ কৰিলে 2 বাৰ যায়, 2 × 2 4,
ওয়াই ইজ ইকুৱেল টু ইয়াত এলচিএম ল'লে কি হ'ব ইয়াত একো নাই মানে 1 আছে 1 আৰু 2 লসাগু 2 2 দি কটা গ'লে 3 থাকিলে প্লাস ইয়াত 1 আছে 2 ক 1 এৰে ভাগ কৰিলে 1 ৰ 1 গুণ 1 1 ৰ 2 গুণ 2 গতিকে 2 থাকে 2 পূৰণ 1 2 এ হয় এটা কি হলে -y আৰু 4টা y এটো যোগ হ'ব গতিকে -5টা y হ'ব বাই 6 ইজ ইকুৱেল টু 3 আৰু 2 5 বাই 2 এটা বজ্ৰ গুণন পদ্ধতিৰে পূৰণ কৰো এইটো আৰু এইটো কৰো 5 পূৰণ 2 10y মাইনাস হ'ব 6 পূৰণ 5 30 গতিকে -y ইজ ইকুৱেল টু 30 বাই 10 গতিকে -y ইজ ইকুৱেল টু কিমান পালো 0 0 3 বাই 1 অর্থাৎ 3 পালো 3 10 গুণ 30 গতিকে 3 পালো তার মানে প্লাস মাইনাস এর পূরণ করে দিলে মাইনাস মাইনাস প্লাস বা মাইনাস এর হরণ করে দিলেও আমি মাইনাস মাইনাস প্লাস পাই যাও গতিকে y ইজ ইকুৱেল টু ইফালে প্লাস তো মাইনাস হয়ে যাব -3 পালো y এর মান পালো -3 এটা x এর মান চাও কি পাও এটা y এর মান যিকোনো একটা সমীকরণত বহাই দিও y এর মান আমি ইয়াত বহাই দিলে হ'ব বা y এর মান আমি ইয়াত বহাই দিও 2 নম্বৰ সমীকৰণত বহাই দিও সুবিধা হ'ব ঠিক আছে y এর মান 2 নং সমিত বহুৱাই পাও সমিত মানে সমীকৰণে বুজায় ঠিক আছে সমিত বহুৱাই 2 নং সমীকরণ কি আছে x - y/3 = 3 x - y/3 = 3 যদি x এর মান আমি না জানো মাইনাস y এর মান পাইছো -3/3 ঠিক আছে যদি ব্র্যাকেট হবে যেহেতু এটা মাইনাস আছে = 3 গতিকে x মাইনাস মাইনাসে প্লাস 3/3 = 3 3/3 3 1 গুণ 3 3 1 গুণ 3 অর্থাৎ x + 1 পালো = 3 গতিকে x = কিমান পাম 3 + 2 + 1 টো ইফালে গলে -1 = 3 ৰ পৰা 2 1 গলে 2 গতিকে y এর মান পালো -3 আৰু x এর মান পালো 2 বাস এইটোই হ'ব ঠিক আছে লাষ্টত তোমালোকে লিখিব পাৰা অতএব নির্ণয় সমাধান নেক্সট পেজত লিখিবা যদি ঠাই নাই নির্ণয় সমাধান x = 2, y = -3 বাস সৰুকৈ লিখি দিলে তোমালোকে বুজি লোৱা মুঠতে ঠিক আছে এইখিনি আমাৰ সলিউশন এতিয়া আমি 4 নম্বৰটো এতিয়া প্ৰতিস্থাপন পদ্ধতিৰে কৰিম 4 নম্বৰ এতিয়া লিখিম যে প্ৰতিস্থাপন পদ্ধতিৰে সমাধান বা প্ৰতিস্থাপন পদ্ধতিৰে লিখিবা হৈ যাব আমাক দিছে x/2 যোগ 2y/3 = -1 এইটো 1 নম্বৰ সমীকৰণ 2 নম্বৰটো দিছে x বিয়োগ y/3 = 3 এটি যে 2 নম্বৰ সমীকৰণ আমি কি কৰিম প্ৰথমত অঙ্কটো ধুনিয়াকৈ উঠাই লৈছো ভুল হোৱা নাই বাস এতিয়া অঙ্ক আমি কৰিলে হৈ যাব বুজি পাইছা এতিয়া নেক্সট আমি কৰো কি কৰো যিকোনো এটাৰ পৰা x এর মান ওলাই লও ইয়াৰ পৰা x এর মান ওলাই লও যে 2 নম্বৰ সমীকরণ 2 নম্বর পৰা 2 এর পৰা আমার কাছে x - y/3 = 3 দিয়া আছে ঠিক আছে সো এর পৰা x এর মান আমি রাখি দিও x তো ইফালে রাখি দিলে 3 এটো প্লাস মাইনাস তো ইফালে গলে প্লাস হ'ব y/3 এ থাকিব সো এতিয়া ইয়াৰ এলসিএম লৈ লও সুবিধা হ'ব আমাৰ 3 আৰু 3 ইয়াৰ তলত 1 আছে 1 আৰু 3 এর এলসিএম 3 সো গতিকে ইয়াৰ 1 আছে 3 1 এর ভাগ করলে 3 বার যাব 3 পূরণ 3 9 প্লাস 3 3 এর ভাগ করলে এবার যাব 1 পূরণ y বাস 9 + y/3 x এর মান পালো এতিয়া আমি x এর মান 2 নম্বৰত বহাই 1 নম্বৰত বহাই দিও ঠিক আছে বা ইয়াত বহাই দিলে মান আহিব 2 নম্বৰ যেতে এবাৰ বহাই দিছো প্ৰতিস্থাপন পদ্ধতি আমি এবাৰ 1 নম্বৰত বহাই দিও ঠিক আছে এইটো 3 নম্বৰ সমীকৰণ বুলি লিখি লও তেতিয়া ইয়াৰ পৰা x এর মান পাই যাম সো 1 নম্বৰত বহাই দিও যে x এর মান 2 নম্বৰত বহাই দিলে হ'ব মান ঠিক আছে x এর মান 1 নং সমীকৰণত বহুৱাই পাও 1 নং সমীকৰণত প্ৰতিস্থাপন মানে এইটোৰ মান ইয়াত বহাম এইটোৰ মান ইয়াত বহাম হেতু প্ৰতিস্থাপন বিক্ৰিয়া যেনে কোৱা সাইন্সত পাইছা হেতুৱে বুজি পাইছা না x এর মান 1 নং সমীকৰণত বহুৱাই পাও বা বহুৱাই 1 নম্বৰ সমীকৰণ আছে x/2 = 2y/3 = -1 এইটো আছে x/2 + 2y/3 = -1 এইটো উঠাই দিছো এতিয়া নেক্সট x এর মান কি x এর মান আছে 9 + y 9 + y/3 আছে গতিকে 3 হ'ব আগৰে 2 আছে গতিকে 2টো নিশ্চয়কৈ পূৰণ হ'ব কিয় পূৰণ হ'ব তোমালোকে চাবা ইয়াত
লিখি দিওঁ আকৌ তাৰপিছত 2টো ইয়াৰ লগত পূৰণ হ'ব 3 আছে 3 2 আগৰ আছে 2টো পূৰণ হ'ব প্লাছ 2y/3 = -1 সো কি হয় এইটো পূৰণ হ'ল তোমালোকে চোৱা x ৰ মান আছে 9 + y/3 গতিকে ইয়াত আছে 2 গতিকে ইনটু 1/2 আছে সো এতিয়া এইটো কি আছে ভাগ হৈ আছে গতিকে এইটো 1/2 আছে মানে ভাগ হৈ আছে ঠিক আছে গতিকে চাবা ইয়াত x কিমান আছে x ৰ সহগ 1 আছে গতিকে x টো যে আগফালে আহে 1/2 আহিব 1/2 টো আহি গ'ল ঠিক আছে গতিকে 1/2 চাবা 2টো তলতে থাকি যায় সেইকাৰণে 2 পূৰণ 3 আমি লিখিছো বা 3 পূৰণ 2 বুলি লিখিছো বুজি পাইছা 3 2 গুণ 6 এনেকৈ হৈ যায় এতিয়া নেক্সট 3 2 গুণ 6 9 প্লাস y প্লাস ইয়াত থাকিল 2y/3 = -1 এতিয়া নেক্সট লাইনটো কি হ'ব নেক্সট লাইন হ'ব 6 আৰু 3 ৰ লসাগু 6 হ'ব কৰি চাবা 6 আৰু 3 ৰ লসাগু 3 ৰে যায় 3 2 গুণ 6 3 1 গুণ 3 এতিয়া পূৰণ কৰিম 3 2 গুণ 6 6 1 গুণ 6 6 লসাগু 6 6 কটা যায় অকল থাকিলে 9 প্লাস y প্লাস 6 3 ৰে ভাগ কৰি 2 বাৰ যায় 2 পূৰণ 2 4y = -1 এতিয়া নেক্সট লাইনটো কি হ'ব নেক্সট লাইন হ'ব 6 এটা বজ্ৰগুণন পদ্ধতিৰে পূৰণ কৰি দিওঁ এইটো পূৰণ কৰিলে 6 * 1 6 প্লাস মাইনাসে -6 ইয়াত এইটো আৰু ইয়াত তলত এখন মানে 1 আছে 1 * এইটোৱে হ'ব গতিকে 9 প্লাস এটা y আৰু 4টা y 5টা y হৈ যাব এতিয়া নেক্সট লাইন কি হ'ব নেক্সট লাইন 5y = -6 এইটো ইফালে গ'লে -9 হ'ব আৰু y = কিমান হ'ব -6 আৰু -9 -15 হৈ যাব আৰু 5টো ইফালে পূৰণ আছে ইফালে গ'লে হৰণ হ'ব এটা হৰণ হলে কি হলে 5 * 5 5 3 * 15 গতিকে y ৰ মান পালো কিমান -3 বাস y ৰ মান -3 পালো গতিকে আগৰটোতো আমি -3 এ পাইছো এতিয়া আমি y ৰ মান যিকোনো এটা সমীকৰণত বহাই দিলে আমি x ৰ মান পাই যাম ঠিক আছে গতিকে নেক্সট পেজটো কৰো এতিয়া y ৰ মান যিকোনো এটা সমীকৰণত বহাই দিওঁ y ৰ মান আমি 3 নম্বৰ সমীকৰণ যেটো লিখিছো 3 নম্বৰ সমীকৰণত বহাই দিওঁ ঠিক আছে বুজি পাইছা নে 3 নম্বৰ সমীকৰণটো ইয়াত আছে এইটো 3 নম্বৰ সমীকৰণ সেই 3 নম্বৰ সমীকৰণত বহাই দিওঁ y ৰ মান 3 নং সমীকৰণত বহুৱাই পাওঁ কি পাওঁ 3 নম্বৰ সমীকৰণটো আছে x = 9 + y/3 দেখা যোৱা নাই x = 9 + y/3 সো x ৰ মান আমি কিমান এতিয়া আমি পাই যাম 9 + y ৰ মান পাইছো -3 আৰু /3 এতিয়া x = 9 + -3/3 এতিয়া x = 9 পৰা 3 গ'লে 6 তলত হলো 3 3 1 গুণ 3 3 2 গুণ 6 গতিকে আমি x ৰ মান পালো 2 গতিকে অপনয়ন আৰু প্ৰতিস্থাপন দুয়োটা आंसर সেমে আহিছে গতিকে লিখিম অতএব নির্ণয় সমাধান এইটো প্ৰতিস্থাপনত পালো সমাধান x = 2 আৰু বা কমা দিলে হ'ব y = -3 পাইছো বাস এইটোৱে আমাৰ সলিউশন 4 নম্বৰটো কমপ্লিট হল এতিয়া 5 নম্বৰটো কৰিম 5 নম্বৰ দিছে 3y/2 - 5x/3 সো আমি উঠাই লওঁ এইটো 3y/2 - 5x/3 = -2 সো আৰু ইফালে দিছে y/3 + x/3 = 13/6 আৰু ইংৰাজী মিডিয়ামৰ কিতাপত এটো 13/16 আছে ঠিক আছে 16 আছে সো গতিকে 13/16 যদি থাকে তেনেহলে आंसरটো অকমান বেলেগ আহিব মই ভিডিওটো শেষত কৈ দিম সো গতিকে আমাক অসমীয়াত যেনেকৈ দিছে এনেকৈ যদি থাকে 6 যদি থাকে 6ত কেনেকৈ আহে आंसर এটো মই তোমালোকক দেখাই দিও আৰু 16 লৈ তোমালোকে নিজে ট্ৰাই কৰিবা একেবাৰে সহজ প্ৰশ্ন পাই যাবা ঠিক আছে সো এইটো প্ৰশ্ন দিছে প্ৰথমত গতিকে আমি সমাধান কৰি লওঁ প্ৰথমত এতিয়া সুবিধা হ'ব আমাৰ সো আমি 2 আৰু 3 লসাগু 6 2 3 গুণ 6 গতিকে 6ক 2 ৰে ভাগ কৰিলে 3 বাৰ যাব 3 পূৰণ 3 9 9y মাইনাস 6ক 3 ৰে ভাগ কৰিলে 2 বাৰ যাব 2 পূৰণ 5 10x = -2 এতিয়া 6 ৰে ভাগ কৰি দিওঁ হৰটো নোহোৱা কৰি দিলে আমাৰ সমীকৰণটো ভাল দেখা যাব ঠিক আছে যেহেতু ইয়াতো হৰ আছে সো এতিয়া 6 ৰে আমি যদি পূৰণ কৰি দিওঁ দুয়োফালে 6 ৰে পূৰণ কৰিলে কি হ'ব এক 6 ৰে পূৰণ কৰিলে 6 6 কটা যাব অকল কি থাকিব 9y - 10x ইয়াক 6 ৰে পূৰণ কৰিলে 6 2 গুণ 12 এইটো হল আমাৰ 1 নম্বৰ সমীকৰণ চাৰি লিখিব পৰা যে 6 ৰে পূৰণ কৰি দুয়োফালে ঠিক আছে দুয়োফালে কৰিব লাগিব দুয়োফালে কৰিলে আমাৰ ঠিকে থাকিব
যে দুয়োফালে 6ৰে পূৰণ কৰি এনেকৈ লিখিবা সুবিধা হ'ব 6ৰে পূৰণ কৰি লবত যদি আৰু লিখা যায় লবত দুয়োফালে লবত লিখি দিওঁ যে লবত দুয়োফালে 6ৰে পূৰণ কৰে অৰ্থাৎ ওপৰত 6ৰে পূৰণ কৰিলে 6 আৰু 6 কটা গ'ল সেইকাৰণে 9y - 10x আৰু 6ৰে পূৰণ কৰিলে 2 6 * 12 বাস এইটো 1 নম্বৰ পালোঁ আনটো দিছে কিমান y/3 + x/3 = 13/6 দিছে 13/6 ইংৰাজী মিডিয়ামত আছে 13/16 গতিকে এনসাৰ কেনে সেম ধৰণে ওলাব তোমালোকে জাস্ট ইংৰাজী মিডিয়াম যদি চাই আছা 16 দি কৰিবা এনসাৰ আহি যাব ঠিক আছে এতিয়া এইটোক আমি ভঙাই লিখো এনেকৈ আমি সিম্পল কৰি লওঁ 3 আৰু 3 3 লসাগু গতিকে 3 3 কটা যায় 1 থাকে 1 * y + x = 13/6 ইয়াতো 6 আছে 6 দি আমি পূৰণ কৰি দিওঁ 6 টো নোহোৱা কৰি দিওঁ সো 6 দুয়োফালে আমি পূৰণ কৰি দিলে কি হ'ব ওপৰত দিছো y + x 6 ৰে পূৰণ কৰি দিওঁ এইফালে 13 * 6/6 এতিয়া 6 6 কটা গ'ল 3 1 * 3 3 2 * 6 এতিয়া 2 টো ইয়াৰ লগত পূৰণ হ'ব 2 * y 2y + 2 * x 2x = অকল থাকিলে 13 সো এইটো 2 নম্বৰ সমীকৰণ ৰাখি দিওঁ x টো চাবা x টো এইবাৰ পিছত আছে y টো আগত আছে ইয়াতো চাবা y আগত x পিছত গতিকে আৰু একে একে আছে আৰু খলাব নালাগে ঠিক আছে এতিয়া আমি অপনয়ন পদ্ধতি ব্যৱহাৰ কৰি 3 নম্বৰটো ওলাই লওঁ সো ইয়াত আছে 2x ইয়াত আছে 10x সো গতিকে ইয়াত যদি আমি 5 এটা পূৰণ কৰি দিওঁ তেনেহলে 10x আমি পাই যাম যেহেতু এইটো মিলাব নোৱাৰিম ইয়াত আছে 9 ইয়াত আছে 2 সো আমি x মিলাম সো আমি কি কৰো সমীকৰণ 2 এর লগত আমি 5 পূরণ করে দিও 5 কইলে কি হবে 5 2 গুণ 10y প্লাস 5 2 গুণ 10x = 5 13 কিমান হৈ যায় 13 পূরণ 5 কৰিব লাগিব 13 পূরণ 5 5 10 গুণ 50 5 13 65 হৈ যায় ঠিক আছে সো গতিকে এটো হৈছে 3 নম্বৰ সমীকৰণ এটো হৈছে 3 নম্বৰ সমীকৰণ এটা 3 নম্বৰ সমীকৰণৰ পৰা আমি যেহেতু এইটো ইয়াত প্লাস 10x পাইছো ইয়াত পাইছো মাইনাস 10x গতিকে আমি অপোজিট সাইন পাইছো গতিকে যোগ কৰি দিলে হৈ যাব 3 এর লগত 2 যোগ কৰি দিলে হৈ যাব তেতিয়া কটাকটি যাব মাইনাস কৰিলে কিন্তু কটাকটি না যাব যেহেতু এইটো তেতিয়া প্লাস হৈ যাব বুজি পাইছানে গতিকে সমীকৰণ 3 আৰু সমীকৰণ 2 যোগ কৰি পাও সমীকৰণ 3 আছে 10y প্লাস 10x প্লাস কৰিছো প্লাস কিমান কৰিছো 9y প্লাস মাইনাসে মাইনাস 10x = 65 প্লাস ইয়াত আছে -12 গতিকে -12 আছে এতিয়া নেক্সট 10x প্লাস 10x মাইনাস 10x কাটা গল 10 আৰু 9 19y = 65 65 প্লাস মাইনাসে -12 গতিকে y এর মান লাগে y = কিমান হ'ব 65 পৰা 12 গলে কিমান হয় 5 ৰ পৰা 2 গলে 3 6 পৰা 1 গলে 5 গতিকে 53 y2 ইফালে y এর লগত এইটো পূৰণ হৈ আছে 19 তো ইফালে গলে হৰণ হ'ব গতিকে 19/53 সরি 19 ভাগৰ 53 বা 53/19 পালো y এর মান ঠিক আছে এইটো পালো 53/19 সো ইংৰাজী মিডিয়ামো y এর মান সেম ওলাব সরি y এর মান ওলাব 53/10 ওলাব যেহেতু 16 লব লাগিব ঠিক আছে আৰু আমাৰ অসমীয়া মিডিয়ামত আছে 6 গতিকে অসমীয়া মিডিয়ামত এইটোই আমাৰ आंसर দি আছে উত্তৰমালাত সো এইটোই সঠিক উত্তৰ হ'ব ঠিক আছে এতিয়া আমি y এর মানটো যিকোনো এটা সমীকৰণত বহাই দিও এতিয়া y এর মান মই তোমালোকক দেখাই দিও ইংৰাজী মিডিয়ামৰ কিতাপটো এইটো চোৱা ইংৰাজী মিডিয়ামৰ কিতাপত 3.3 5 নম্বৰটোত আছে 16 ঠিক আছে আৰু অসমীয়া মিডিয়ামত কি আছিল 6 আছে ঠিক আছে গতিকে আমি অসমীয়া মিডিয়ামত 6 আছে গতিকে 6 দি আমি কৰিলে आंसर ওলাব 16 দি কৰিলে কিন্তু y এর মান 53/10 পাবা বুজি পাইছা তো কি নহক আমি y এতিয়া সো এতিয়া নেক্সট কৰো আমি এতিয়া y এর মান আমি যিকোনো এটা সমীকৰণত বহাই দিও আমি সমীকৰণত 2 ত বহাই দিও y এর মান 2 ত বহুৱাই পাও 2 নম্বৰ সমীকৰণ আছে কিমান 2y + 2x = 13 2y + 2x = 13 এতিয়া y এর মান বহাই দিও 2 * y এর মান আছে 53 53/19 প্লাস 2x = 13 ঠিক আছে এখিনি ঠিক আছে এতিয়া এইটো পুৰা এইটো কৰিব লাগিব সো গতিকে 2 3 গুণ 6 2 5 গুণ 10 106/19 প্লাস 2x/13
13 এতিয়া ইয়াতো লসাগু ল'ব পাৰা বা এইটোক এইফালে পঠাই দিও লসাগু ল'ব পাৰা সো গতিকে আমি 2x টোক এইফালে ৰাখি দিও বাকিটো এইফালে গ'লে 13 মাইনাস প্লাস তো এইফালে গ'লে মাইনাস 106/19 এতিয়া ইয়াৰ এলসিএম লৈ লওঁ লসাগু লৈ লওঁ গতিকে 2x = ইয়াত 1 আছে 1 আৰু 19 লসাগু 19 হৈ গ'ল গতিকে 19 একেৰে ভাগ কৰিলে 19 বাৰ যাব 19 পূৰণ 13 কিমান হৈ যায় 19 পূৰণ 13 3 9 গুণ 27 और 7 हाथ থাকে 2 3 1 गुण 3 2 5 1 9 गुण 9 1 1 गुण 1 7 14 2 247 বিয়োগ 106 তো নেক্সট লাইন কি হ'ব নেক্সট লাইন ওপৰতে উঠাই দিও পূৰণটো দেখা যোৱা নাই ন পূৰণটো এইটো কৰিছো ঠিক আছে এইটো মাজত লৈ লওঁ যেতিয়া দেখা যাব এতিয়া নেক্সট লাইন ওপৰত হ'ব ইয়াত কৰি দিও এতিয়া 2x = 106 পৰা 47 গ'লে কিমান হয় 247 7 পৰা 6 গ'লে 1 4 পৰা 0 গ'লে 4 2 পৰা 1 গ'লে 1 141/19 বাস এতিয়া আমাক x এর মান লাগে x = কিমান হ'ব 141 এইটো পূৰণ হৈ আছে ইফালে হৰণ হ'ব অৰ্থাৎ 19 * 2 হ'ব গতিকে আমি x এর মান কিমান পালো 141/19 2 গুণ 38 বাস এইটো আমাৰ সলিউশন দিয়া আছে এখানে লিখাৰ পিছত লিখিবা যে নির্ণয় সমাধান x = 141/38 কমা বা আৰু y = কিমান পাইছো y = পাইছো 53/19 53/19 বাস এইখিনি সলিউশন গল আমাৰ এতিয়া আমি প্রতিস্থাপন পদ্ধতিৰে কৰিম এতিয়া আমি 5 নম্বৰটো প্রতিস্থাপন পদ্ধতিৰে সমাধান কৰিম সো লিখিম যে প্রতিস্থাপন পদ্ধতিৰে সমাধান সো প্রতিস্থাপন পদ্ধতিৰে সমাধান কৰিম আমাক দিছে 3y/2 বিয়োগ 5x/3 = -2 দিছে সো আমি 2 আৰু 3 এর এলসিএম লৈ লওঁ আগৰটোৰ দৰে 6 2 পূৰণ 3 6 6 ক 2 এৰে ভাগ কৰিলে 3 বাৰ যায় 3 পূৰণ 3 9y মাইনাস 6 ক 3 এৰে ভাগ কৰিলে 2 বাৰ যায় 2 পূৰণ 5 10x = -2 এতিয়া 6 এৰে পূৰণ কৰি দিও ওপৰত 6 9y minus 10x by 6 = ওপৰত 6 এৰে পূৰণ হ'ব 6 6 কটা গ'ল 9y minus 10x = 2 6 গুণ -12 ঠিক আছে গতিকে এটা 1 নম্বৰ সমীকৰণ হৈ গ'ল এতিয়া নেক্সট আমি এইটো 1 নম্বৰ যে 2 নম্বৰটো কি আছে y/3 plus x/3 = 13/6 এইটো আছে এইটো y/3 plus x/3 = 13/6 ইয়াত লিখি ললো এতিয়া আমি এইটো আৰু এইটো এলসিএম লব পাৰো ঠিক আছে নহলে এটা কাম কৰিব পাৰো তোমালোকৰ ঠিক আছে এলসিএম লৈ লও বাৰু আগত জানে কি কৰিছিল সেম টু সেম 3 আৰু 3 এলসিএম 3 গতিকে y plus x = 13/6 এতিয়া আমি কি কৰো এইটো 6 ক নহা কৰি দিও 6 এৰে পূৰণ কৰি দিও 6y plus x by 3 = 13/6 6 এৰে পূৰণ কৰিছো ইয়াতো 6 এৰে পূৰণ কৰিব লাগিব লবত 6 6 কটা গল 3 1 গুণ 3 3 2 গুণ 6 এতিয়া 2 পূৰণ y 2y plus 2 into x 2x = 13 থাকিলে ইয়াত এটো হল আমাৰ 2 নম্বৰ সমীকৰণ যেটো প্রতিস্থাপন পদ্ধতি ব্যবহার কৰি আছো গতিকে এতিয়া আমি যিকোনো এটা সমীকৰণ লৈ লওঁ গতিকে সমীকৰণ 1 ৰ পৰা লৈ লওঁ তাৰ পিছত 2 ৰ পৰা লওঁ গতিকে এতিয়া সমীকৰণ 1 ৰ পৰা কৰি লওঁ 1 ৰ পৰা 2 ৰ পৰা কৰি লওঁ সমীকৰণ 2 ৰ পৰা ঠিক আছে 2y plus 2x = 13 গতিকে সমীকৰণ 2 ৰ পৰা কৰি লওঁ সুবিধা হ'ব আমাৰ গতিকে কি আছে 2y plus 2x = 13 সো ইয়াৰ পৰা আমি y ৰ মানটো ৰাখি দিও y = বা 2y = 13 বিয়োগ 2x বা আমি 2 টো আগতো কমন লব পাৰিলো হয় y plus x থাকিলে হয় এনেকুৱা কৰিব পাৰি তোমালোকৰ ইচ্ছা মুঠতে কৰিলে হল আৰু এতিয়া y = কি হল 13 বিয়োগ 2x/2 ঠিক
ঠিক আছে একই কথা এতিয়া y ইকুয়াল আমি ভাগ করে লিখিব পাৰোঁ তার মানে 13/2 বিয়োগ 2/2x/2 ভাগ করে লিখিলোঁ একেটাই কথা এতিয়া দেখা 2 কটা গ'ল অকল -x থাকিলে এতিয়া 13ক 2 ভাগ কৰিলে কিমান হ'ব 13ক 2 ভাগ কৰিলে 2 6 গুণ 12 1 থাকে 0.025 গুণ 10 6.5 পাই যাওঁ গতিকে y ইকুয়াল টু 6.5 বিয়োগ অকল ইয়াত x থাকে ঠিক আছে ইয়াত যিকোনো এটা সমীকৰণৰ নাম দি দিব পাৰোঁ y ৰ মানটো পাই গ'লো এইটো এতিয়া x ৰ মান পালে আমি মানবিলাক ওলাব পাৰিম y ৰ মানটো কি পাওঁ সো এইটো 3 নম্বৰ সমীকৰণ দি দিওঁ এতিয়া y ৰ মান আমি যিকোনো এটাত বহাই দিওঁ y ৰ মানটো আমি 1 নম্বৰ সমীকৰণত বহাই দিওঁ যেহেতু 2 লৈছে এতিয়া 1 নম্বৰত বহাই দিওঁ 1ত বহুৱাই মানে 1 নম্বৰ সমীকৰণত বহুৱাই তাৰ মানে সো 1 নম্বৰ সমীকৰণ আছে 9y - 10x = -12 9y - 10x = -12 এতিয়া দেখা 9 ইনটু y ৰ মানটো ইয়াত আমি বহাই দিম 6.5 বিয়োগ x - 10x আছে = -12 এতিয়া নেক্সট লাইন 9 আৰু এইটো পূৰণ কৰিম 9 আৰু 5 9 5 গুণ 45 45 ৰ 5 হাত থাকে 4 9 6 গুণ 54 54 আৰু 4 58 গতিকে 58 1 ঘৰ আগত দশমিক গতিকে 1 ঘৰ আগত দশমিক হ'ব গতিকে 58.5 পালোঁ -9 into x 9x - 10x আছে = -12 এতিয়া নেক্সট 9x আৰু 10x -19x হৈ গ'ল এইফালে -12 আছে এইটো এইফালে আহিলে প্লাসটো এইফালে মাইনাস হ'ব গতি -58.5 এতিয়া দেখা -19x = 12 আৰু 58 কিমান হৈ যায় 70 হৈ যায় 70.5 এইটো মানে যেটি মানে গতিকে দুটাই মাইনাস হৈ গ'ল এতিয়া -x = দুফালে মাইনাস কাটি দিওঁ অকল x = 17.5 19 এইফালে আহিলে হৰণ হ'ব এতিয়া 70.5/19 গতিকে দশমিকটো ওপৰত উঠাই দিওঁ দশমিকটো নোহোৱা কৰি দিওঁ তাৰমানে ঠিক আছে এইটো এনেকা গৈ আছে ঠিক আছে অংকটো বহুত দীঘল হৈ আছে এইবিলাক অংক এতিয়া x = 705 19 এক ঘৰ আমি দশমিক পিছুৱাই দিছোঁ গতিকে তলত 10 দিব লাগিব এক ঘৰ পিছুৱাই দিছে এটা শূন্য দিব লাগিব এতিয়া কিমান পালো তলত 705/190 এতিয়া ইয়াত 5 আছে ইয়াত শূন্য আছে নিচে 5 ৰে যাব কটাকটি গতিকে 5 ৰে কটাকটি কৰা 5 ৰে কাটিলে 5 3 গুণ 15 4 যায় 4 শূন্য 40 হৈ গ'ল 5 গুণ 40 ইয়াক 5 ৰে কাটিলে 5 1 গুণ 5 7 ৰ পৰা 5 গ'লে 2 গ'ল ইয়াত 20 হ'ল 5 4 গুণ 20 5 1 গুণ 5 গতিকে আমি x ৰ মান পালো কিমান 141/38 সো x ৰ মান পালো 141/38 এতিয়া x ৰ মান যিকোনো এটা সমীকৰণত বহাই দিলে আমাৰ y ৰ মান আহি যাব ঠিক আছে গতিকে x ৰ মান আমি 2 নম্বৰত বহাই দিওঁ 2 নম্বৰ সমীকৰণ ঠিক আছে 2ত বহুৱাই 2 নম্বৰ সমীকৰণ কি আছে দেখা তোমালোক 2 নম্বৰ সমীকৰণ 2y + 2x = 13 সো ইয়াতে বহাই দিম ঠিক আছে এতিয়া বহুত দীঘল অংক না 2 পেজত তোমালোকক কৰিব লাগে মই 1 পেজতে কৰাই আছো গতিকে অকমান হেৰি কৰিব লাগে x ৰ মান 2ত বহুৱাই গতিকে 2 নম্বৰ সমীকৰণটো হৈছে 2y + 2x = 13 ঠিক আছে সো আমি কি কৰিম প্ৰথমত 2y = 13 2x তো এইফালে গ'লে -2x হৈ যাব আৰু y ৰ মান লাগে y = 13 - 2x/2 এটা ভাগ কৰি দিওঁ y = 13/2 বিয়োগ 2x/2 এতিয়া 2 কটা গ'ল x থাকিলে অকল y = 13/2 বিয়োগ x ৰ মান কিমান পাইছো অকল x থাকিলে 13/2 - x ৰ মান পাইছো 141/38 141/38 পাইছো ঠিক আছে এতিয়া 2 আৰু 38 ৰ লসাগু 38 হৈ যাব এতিয়া 38ক 2 ৰে ভাগ কৰিলে কিমান বাৰ যাব 19 বাৰ যাব 19 পূৰণ 13 কৰিলে আমি প্ৰতিস্থাপন অপনয়ন পদ্ধতি পাইছো 19 পূৰণ 13 কৰিছো কিমান পাইছো 247 পাইছো এতিয়া 247 বিয়োগ এইটো কটা যাব 141 থাকিব
এতিয়া নেক্সট চোৱা 7ৰ পৰা 1 গ'লে 6 সৰি ঠিক আছে 247 পাই যাওঁ 7ৰ পৰা 1 গ'লে 6 4ৰ পৰা 4 গ'লে 0 আৰু 2ৰ পৰা 1 গ'লে 1 গতিকে 106 পালোঁ ইয়াত পালোঁ 38 ঠিক আছে এতিয়া ইয়াত কি আছে ইয়াত y আছে ঠিক আছে গতিকে এতিয়া আমি y মানটো ওলাই আছোঁ এতিয়া এইফালে y লিখিব পৰা ঠিক আছে এতিয়া 2 কটাকটি যাব 2 কাটিলে 2 1 গুণ 2 1 গুণ ইয়াত 2 9 গুণ 18 ইয়াক 2 কাটিলে 2 5 গুণ 10 আৰু 2 3 গুণ 6 গতিকে আমি পালোঁ y মান পালোঁ ওপৰত পালোঁ 53 তলত পালোঁ 19 গতিকে অপনয়ন পদ্ধতি আৰু প্ৰতিস্থাপন পদ্ধতি আমি সেম এনসাৰে পাইছোঁ ঠিক আছে গতিকে লিখিবা অতএব নির্ণয় সমাধান x = কিমান পাইছোঁ দেখাও 141/38 আৰু y = 53/19 বাস এইটি আমাৰ সলিউশন বুজি পালা তোমালোকে একেবাৰে সহজ প্ৰশ্ন এইবিলাক ভিডিওটো বুজি পালে লাইক কৰি দিবা দেই এতিয়া 6 নম্বৰ প্ৰশ্নটো আমাক দিছে 1 ৰ 6 আমি সলিউশন কৰিম 1 নম্বৰ প্ৰশ্ন কৈছে যে x - y = 3 আৰু দিছে আমাক গতিকে এইটো 1 নম্বৰ সমীকৰণ আৰু দিছে x/3 + y/2 = 6 সো আমি হয় কি কৰিব পাৰো ইয়াত যি তলত 2 আছে গতিকে আমি y ক 2 এৰে হৰণ কৰিব পাৰো নহলে ইয়াত x ৰ তলত 3 আছে গতিকে আমি x ক 3 এৰে হৰণ কৰিব পাৰো নহলে আমি এইটোৰ আমি হৰণ নোহোৱাও কৰিব পাৰো তোমালোকৰ ইচ্ছা গতিকে হৰণ নোহোৱা কৰি মই কৰাই দি আছো তেনেকৈ কৰো সুবিধা হয় 3 আৰু 2 এর লসাগু 6 গতিকে 6 ক 3 এৰে হৰণ কৰিলে 2 বাৰ যায় 2 * x প্লাস 6 ক 2 এৰে ভাগ কৰিলে 3 বাৰ যায় 3 পূৰণ 2 গতিকে 3 বাৰ যায় গতিকে 3 পূৰণ y 3y = 6 গতিকে 6 টক নোহোৱা কৰিবলৈ হলে 6 ৰে পূৰণ কৰি দিম 6 ৰে পূৰণ কৰিলে কি হ'ব 6 ৰ ওপৰত যদি পূৰণ কৰি দিও 2x + 3y/6 = 6 পূৰণ 6 হ'ব 6 ৰে পূৰণ কৰি আছো এতিয়া 6 6 কটা গ'ল 2x + 3y = 6 6 গুণ 36 ঠিক আছে এটো 2 নম্বৰ সমীকৰণ লিখিব পাৰো এতিয়া আমি অপনয়ন পদ্ধতি ব্যৱহাৰ কৰো আমি এনেকৈ কৰিব পাৰো প্ৰথমে আমি এইটো কাতে কি কৰো যেহেতু ইয়াত 2x আছে ইয়াত আছে অকল x গতিকে এইটো আমি 2 দিয়ে পূৰণ কৰিলে হৈ যাব গতিকে 1 নম্বৰ সমীকৰণক আমি 2 এৰে পূৰণ কৰিব পাৰো গতিকে 2 এৰে কৰিলে কি হ'ব অকল x আছে গতিকে 2 এৰে কৰিলে 2x হৈ গ'ল -2y আছে গতিকে 2y হৈ যাব আৰু 3 আছে 2 এৰে পূৰণ কৰি আছে গতিকে 3 2 গুণ 6 হ'ব আৰু নেক্সট এনেকৈ কৰিব পাৰি 2 নম্বৰ সমীকৰণ যেটো আছে 2 নম্বৰ 2x আছে গতিকে তেনেকৈ থাকক গতিকে আমি কি কৰো 2 নম্বৰ সমীকৰণ ইনটু আমি 1 এৰে কৰো 1 এৰে কৰিলে এইটো সমীকৰণ হ'ব 2x + 3y = 36 ঠিক আছে এনেকৈ আমি কৰিব পাৰো প্ৰথমত 1 নম্বৰ লিখিম তাৰ পিছত 2 নম্বৰ লিখিম এতিয়া ডাইৰেক্ট বিয়োগ কৰি দিম ইয়াত প্লাস আছে আমি মাইনাস লিখিম ইয়াত প্লাস আছে আমি মাইনাস লিখিম প্লাস থাকলে মাইনাস মাইনাস থাকলে প্লাস মানে উলটি যায় ঠিক আছে ইয়াত প্লাস আছে ইয়াত আমি মাইনাস লিখিম অর্থাৎ আমি বিয়োগ কৰিম ঠিক আছে এতিয়া 2x + 2x - এইটো কটা যাব ইয়াত -2y ইয়াত আছে -3y এইটো মনত না ৰাখিবা এইটো ৰাখিবা ইয়াত -3y গতিকে দুটা y আৰু তিনিটা y -5টা y আমি পাই গলো = ইয়াত আছে +6 ইয়াত আছে -36 গতিকে 6 ৰ পৰা 36 গলে 30 থাকিব ডাঙৰটোৰ সন্মুখত মাইনাস আছে গতিকে -36 হলে গতিকে -y = বা - দুফালে আছে এইটো আমি কাটিব পাৰো y = 30 5টো ইফালে গলে হৰণ হলে গতিকে 5 1 গুণ 5 5 6 গুণ 30 গতিকে y ৰ মান পালো কিমান আমি 6 এটা আমি x ৰ মান ওলাব পাৰিম গতিকে y ৰ মান আমি যিকোনো এটাত বহাই দিম 1 নম্বৰ সমীকৰণত বহাই দিও x - y = 3 y ৰ মান একত বহুৱাই 1 নম্বৰ সমীকৰণ আছে x - y = 3 so x = 3 - y টো ইফালে গলে +y গতিকে 3 + y মান আছে 6 so x = কিমান পালো 3 আৰু 6 9 গতিকে x ৰ মান পালো 9 গতিকে লিখিম অতএব নির্ণয় সমাধান x = 9 আৰু y = কিমান পাইছো y = 6 বাস এইখিনি আমাৰ সমাধান বুজি পালা সো এতিয়া আমি প্ৰতিস্থাপন পদ্ধতিৰে কৰিম সো ওপৰত এটা আমি আমাৰ আসলে অপনয়ন পদ্ধতি ওপৰত লিখিব পাৰা তোমালোকে যে অপনয়ন পদ্ধতিৰে
যে অপনয়ন পদ্ধতিৰে এনেকৈ কৰিবা। ঠিক আছে, বুজি পালা? এতিয়া আমি প্ৰতিস্থাপন পদ্ধতিৰে কৰোঁ। এতিয়া 6 নম্বৰটো আমি প্ৰতিস্থাপন পদ্ধতিৰে কৰিম। যে প্ৰতিস্থাপন পদ্ধতিৰে ঠিক আছে, প্ৰতিস্থাপন পদ্ধতিৰে কি আছে আমাক এইটো x - y = 3 দিয়া আছে, এইটো 1 নম্বৰ সমীকৰণ। আনটো দিয়া আছে x/3 + y/2 = 6, এইটো হৈছে 2 নম্বৰ সমীকৰণ। সো এতিয়া আমি যিকোনোৰ পৰা x-ৰ মান এটা ওলাই লওঁ, ইয়াৰ পৰা ওলাই লওঁ x-ৰ মান। সমীকৰণ 1-ৰ পৰা একত দিয়া আছে x - y = 3, সো ইয়াত x = কি হ'ব 3 - y টো এইফালে গ'লে +y, গতিকে x = 3 + y। এতিয়া আমি 3 নম্বৰ বুলি লিখি দিওঁ সমীকৰণ। এতিয়া x-ৰ মান আমি 2 নম্বৰত বহাই দিওঁ, বা ঠিক আছে 2 নম্বৰতে বহাই দিওঁ, সুবিধা হ'ব। বা আমি এইটো উঠাই দিব পাৰিলোঁ হয়, আমি আগত যেনেকৈ উঠাই দিছোঁ লসাগু লৈ, উঠাই দিলে সুবিধা হয়, নিদিলে একো কথা নাই বাৰু। সো গতিকে আমাক x-ৰ মান 2ত বহুৱাই পাওঁ, x/3 + y/2 = 6 দিয়া আছে। সো গতিকে x-ৰ মান হৈছে 3 + y, 3 + y/3 + y/2 = 6। 3 আৰু 2 লসাগু 6, 6ক 3ৰে ভাগ কৰিলে 2 বাদ যায়, 2 পূৰণ এইটো হ'ব 2 পূৰণ 3 6 + 2 পূৰণ y 2y প্লাস 6ক 2ৰে ভাগ কৰিলে 3 বাদ যায়, 3 পূৰণ y 3y = 6। অকণমান ডাইৰেক্ট কৰিলে একো কথা নাই, ক্লাছ 10ত উঠিছে, অকণমান শিকিব লাগিব, নহ'লে আৰু এটা লাইন তোমালোকে লিখিব পাৰা ছাইডত। এতিয়া ইয়াত দেখো না 1 আছে, 1 × a2, গতিকে 6 + 2y = 3y = 6 পূৰণ 6 36, 2টা y আৰু 3টা y 5টা y = 36 + 6 এইফালে গ'লে -6, 5y = 30ৰ পৰা 6 গ'লে 36ৰ পৰা 6 গ'লে 30, y = 30/5, 5 × 5 5 × 6 = 30, গতিকে y ৰ মান পালোঁ আমি 6। বাছ মিলি গ'ল। এতিয়া y ৰ মান আমি যিকোনো এটা সমীকৰণত বহাই দিওঁ। সো y ৰ মান 3 নম্বৰ সমীকৰণত বহাই দিওঁ, এইটোত x = 3 + y। y ৰ মান 3 নং সমীকৰণত বহুৱাই পাওঁ, 3 নম্বৰ সমীকৰণ আছে কিমান x = 3 + y, 3 y ৰ মান হৈছে 6, 3 আর 6 9, গতিকে x ৰ মান পালোঁ 9। ঠিক আছে, গতিকে লাষ্টত লিখিব পৰা অতএব নির্ণয় সমাধান x = 9 আৰু y = 6। বাস এইখিনি আমাৰ সমাধান, বুজি পালা? সো এইখিনি আছিলে একৰ 6টা প্ৰশ্ন আছিলে টোটাল। আমি নেক্সট ভিডিও স্ক্রিনৰ রাইট সাইডত দিব, নহ'লে ডেসক্রিপশনত দিয়া আছে, আমি নেক্সট ভিডিওত 2ৰ 5 নম্বৰলৈকে কৰিম। ঠিক আছে, এনেকৈ আমি 3 4 এনেকৈ গৈ থাকিম, ডেসক্রিপশনত দিয়া থাকিব অংকবিলাক। সো আজিলৈকে আহোঁ দিয়ক, আৰু তোমালোকৰ সুবিধাৰ কাৰণে প্লেলিষ্ট বনাই দিয়া আছে, প্লেলিষ্টত গৈ চাব পাৰিবা। আজিলৈকে আহোঁ দিয়ক, বাই বাই, টেক কেয়াৰ।